সংস্কৃতিৰ প্ৰতিহে অধিক আগ্ৰহী হোৱা পৰিলক্ষিত হৈছিল। এনে সন্ধিক্ষণতে যোৰহাট নগৰত সমূহীয়া নাম কীৰ্তনৰ উদ্দেশ্যে গুৰু দুজনাৰ ধৰ্ম সংস্কৃতি চৰ্চাৰ বাবে প্ৰতিষ্ঠা হয় এক নামঘৰ। এই পবিত্ৰ ধৰ্মানুষ্ঠানটোৰ প্ৰতিষ্ঠাৰ গুৰুতে আছিল দহাবৰা অঞ্চলকে ধৰি নগৰৰ বিভিন্ন এলেকাৰ ধৰ্মপ্ৰাণ আইসকলৰ উদ্যোগ আৰু অসমৰ বিশিষ্ট চাহ খেতিয়ক দানবীৰ স্বৰ্গীয় শিৱপ্ৰসাদ বৰুৱাই মুক্ত হস্তে কৰা দান আৰু তেখেতৰ উদাৰ হৃদয়। ৰায় বাহাদুৰ ডাঙৰীয়াই আজিৰ পৰা ৯ দশকৰ পূৰ্বে ইতিমধ্যে ক্ৰয় কৰা যোৰহাটৰ মাজমজিয়াৰ মাটিডোখৰতে এটি ধৰ্মানুষ্ঠান নিৰ্মাণ কৰি দিয়ে। এই নামঘৰে হৈছে আজিৰ শ্ৰীমন্ত শংকৰ মন্দিৰ। নামঘৰৰ ইতিহাসে কয় 1926 চনৰ ভাদ মাহৰ শুক্লা দ্বিতীয়াত গুৰুতিথি ইংৰাজী ৯ ছেপ্টেম্বৰ এক মহেন্দ্ৰ খেলৰ নামঘৰ ভাগে প্ৰতিষ্ঠা হৈছিল। স্থাপনৰ দিনা ব্যৱহাৰ কৰা বন্তিগছি শ্ৰী শ্ৰী মাধৱদেৱৰ বৰপেটা থানৰ অক্ষয় বন্তিৰ আৰ্হিতে জ্বলাই বজাইছিল মাজুলী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ পূণ্যশ্লোক বৈকুণ্ঠগামী শ্ৰী শ্ৰী চন্দ্ৰহাস গোস্বামী দেৱে। প্ৰায় 10 জন বৈষ্ণৱে মাৰ নামত যাতে বতাহ লাগি নুনুমাই সেই অৰ্থে যথেষ্ট যত্নেৰে বন্তিগছি এই নামঘৰলৈ লৈ আহিছিল। পৰৱৰ্তী সময়ত সুদীৰ্ঘ 34 বছৰ পিছত 1960 চনৰ 5 নৱেম্বৰত স্বনামধন্য ত্ৰৈলোক্যনাথ ভূঞাদেৱৰ সভাপতিত্বত হোৱা ঐতিহাসিক সাধাৰণ সভাখনত বিশিষ্ট মহিলা স্বৰ্গীয় কমল কুমাৰী বৰুৱাৰ উদ্যোগত আৰু প্ৰধানমন্ত্ৰী নামঘৰৰ সমুদায় সম্পত্তি দাতা পৰিয়ালৰ পৰা ৰাইজৰ কমিটিলৈ হস্তান্তৰিত হয়। পৰৱৰ্তী কালত বৰেণ্য উদ্যোগপতি চাহ খেতিয়ক স্বৰ্গীয় হেমেন্দ্ৰ বৰুৱাৰ উদ্যোগত আইনীভাৱে ধৰ্মানুষ্ঠান ভাগি শ্ৰীমন্ত শংকৰদেৱ সমাজৰ নামলৈ আহে। অসমৰ আঢ্যমন্ত্ৰী অভিযোগৰাকীৰ সভাপতি ৰায় বাহাদুৰ স্বৰ্গীয় বিষ্ণুৰাম বৰুৱাৰ পুত্ৰ বিশিষ্ট ক্ৰীড়া সংগঠক স্বৰ্গীয় শশী প্ৰসাদ বৰুৱাৰ দিনত চালুকীয়া নামঘৰ সমাজখন সংগঠিত ৰূপত গঢ় লৈ উঠে। দ্বিতীয়গৰাকী সভাপতি সাহিত্যাচাৰ্য শ্ৰী শ্ৰী লেতুৰগাঁও সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় মিত্ৰদেৱ মহন্তই নামঘৰৰ সৈতে নিবিড়ভাৱে জড়িত হৈ অনুষ্ঠান ভাগি আগবঢ়াই নিয়ে। চিন্তা কৰি সমাজক 10 তাৰিখৰ দিনাখন 10 ছেপ্টেম্বৰ দিনা যিখিনি হওক সম্পাদকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আছে আপোনালোকে জনাব প্ৰেছ বিবৃতি। এই আভাস যিখিনি আভাস পালে আমাৰ সেইখিনিয়ে আমাৰ যথেষ্ট হ'লেও আমি আৰু বহুতভাৱে আলোচনা কৰিম। ইয়াৰ পিছত আছে উপ সমিতি প্ৰতিবেদন। আজি আমাৰ সংবাদ মেলখনত আমি সংবাদদাতাসকলক নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ দায়িত্বত আছে সভাপতি শ্ৰী প্ৰবীৰ কুমাৰ বৰা আৰু সম্পাদক মই নিজে অসীম কুমাৰ বৰা। তাৰপৰা আমাৰ আদিয়ালিঙি সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ দীপ গোস্বামী তেখেতো উপস্থিত আছে আৰু প্ৰচাৰ সম্পাদক অজিত বৰা আছে। দায়িত্বত আমি এইকেইজনেই সংবাদদাতাসকলৰ আগত সকলোখিনি অৱগত কৰিছোঁ। উপসমিতি দায়িত্ব ভগাই দিছে। আমাৰ 10খন উপসমিতি আছে। উপসমিতিলৈ নিজে নিজে কাম কৰি আছে আৰু সদায় আমাৰ মিটিং হৈ আছে। তেওঁলোকৰ এসপ্তাহৰ মূৰে মূৰে আমাৰ মিটিং হৈ আছে কেনেকৈ কৰিব কি কৰিব। নাম প্ৰসংগ আমাৰ 1926 চনৰ পৰা চলি আছে। এইটো আমি এটা পৰম্পৰা ৰক্ষা কৰি আছোঁ। আমাৰ 4টা বজাত ৰাতিপুৱা 4টা বজাত প্ৰাতঃ প্ৰসংগ, তাৰপিছত আপোনাৰ 10টা বজাত আমাৰ নাম হয়, ভকতসকলে নাম লয়, তাতে কীৰ্তন পাঠ হয়। তাৰপিছত 2টা বজাত আইসকলে ঘোষা পাঠ কৰে, কেতিয়াবা ৰত্নাৱলীও কৰে। তাৰপিছতে আকৌ আপোনাৰ গধূলি 7টা বজাত পুৰুষসকলে নাম লয়, তাত আপোনাৰ ঘোষা পাঠ হয় আৰু সোমবাৰ বুধবাৰে লগত ভাগৱত হয়। সোমবাৰে আইসকলে মিলি দিছে 10ম ভাগ আৰু বুধবাৰে আমাৰ ভাগৱত কণ্টিনিউছলি হয়। অৱস্থিত ঐতিহ্য মহিমান্বিত শংকৰ মন্দিৰ সমাজৰ 17 বৰ্ষ উদযাপন সমিতি ইতিমধ্যে কেইবাখনো মিটিং হৈ গৈছে। আমাৰ 2025ৰ যিখিনি কাৰ্যসূচী সেইখিনি আপোনালোকৰ অৱগত কৰিম। আমাৰ প্ৰথমতে হ'ব 9 ছেপ্টেম্বৰ দিনাখনৰ উদ্বোধনী সভা। তাত আমাৰ পতাকা উত্তোলন হ'ব, সভাপতিয়ে কৰিব। তাৰপাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন হ'ব উপৰিপুৰুষসকলৰ। তাৰপিছত আপোনাৰ এখন আমাৰ সমাজৰ গীত হ'ব। সমাজৰ গীতৰ পিছতে এখন ধৰ্মীয় সভা হ'ব, ধৰ্মানুষ্ঠান সভা হ'ব। তাৰপিছত আমাৰ নাম প্ৰসংগ হ'ব, সেয়া পুৰুষসকলৰ দ্বাৰা হ'ব, আইসকল থাকিব আৰু 2টা বজাৰ পিছত আইসকলৰ দ্বাৰা নাম প্ৰসংগ হ'ব। গতিকে এইখিনি হ'ল আমাৰ 9 ছেপ্টেম্বৰ কাৰ্যসূচী। তাৰপিছত মাজতে গেপ থাকিব
থাকি আকৌ আপোনাৰ 27 তাৰিখৰ পৰা অখণ্ড ভাগত আমি 7 দিন 7 ৰাতি লোৱা হৈছে। সেইখিনিৰ পিছত লাষ্টৰ দিনাখন অখণ্ড ভাগত শেষ হোৱাৰ দিনাখনেই ৰাতিলৈ আমাৰ এখন সমাজৰ এজন দাতাই এই ভাওনা ভাগি আগবঢ়াইছে। সেইদিনাখন শেষ হ'ব। তাৰপিছতে আমি ৰাস পাতিম, আমাৰ ৰাস হ'ব, শিশুলীলাৰ এটা খণ্ড হ'ব। গতিকে সেইখিনি আমাৰ 25ৰ কাৰ্যসূচী মানে শোভাযাত্ৰা লাগিছে নেকি? শোভাযাত্ৰাটো আমাৰ 26ত হ'ব। 26ত আমাৰ কাৰ্যসূচী, পৰৱৰ্তী কাৰ্যসূচী আমি আপোনালোকক জনাম।